কিন্তু নিজে ট্ৰাই কৰা নাই এতিয়ালৈকে, প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ সন্মুখত কৰিম। গতিকে কিমানখিনি মই শুদ্ধভাৱে কৰিছোঁ এইটো মই জ্ঞাত নহয়, আপোনালোকে বিচাৰ কৰি চাব। ইতিমধ্যে ছাৰে কবিতাটিৰ নামটো কৈছে, ঈশ্বৰলৈ মুকলি চিঠি, কবি পলাশ কুমাৰ নাথ। ঈশ্বৰলৈ মুকলি চিঠি প্ৰতি, মই কেতিয়াও নেদেখা, কাহানিও নুবুজা মোৰ সমস্ত বিপদৰ শেষ সমিধান সৰ্বশক্তিমান সমীপে। কুশলে নাই আৰু কুশলে নাই বাবে সুধিব খুজিছোঁ তোমাক দুটামান কথা। কিয় ভগৱান, কিয় আমাৰ দৰে আৱৰ্জনাবোৰক, পৃথিৱীৰ বোজাবোৰক একাষৰীয়া কৰি পূৰ্ণ আত্মা বুলি কিয় বাছি লোৱা তোমাৰ কাষলৈ? আমাৰ উশাহ জীয়াই থকাৰ হেঁপাহবোৰহে ভাল লাগে তোমাৰ কিয়? বৰ নিষ্ঠুৰ, বৰ হৃদয়হীন তুমি। লক্ষ লক্ষ আমাৰ কলিজাৰ টুকুৰাবোৰ ভমকা ফুলীয়া চিতাৰ জুইত ছাই হৈ জ্বলিছে। ধুমুহাৰ গৰ্জনেৰে গৰজি থকা চিঞৰটো নিজানৰ গান হৈ জ্বলি জ্বলি নিতালে ছাই হৈ পৰিছে। দুখৰ ৰং, শোকৰ ৰং আৰু চকুৰ পানীৰ ৰঙতকৈও ৰঙীন একুৰা জুই। বুকুত জুই ফুলিছে অ জুবিন দা, তোৰ চিতাৰ জুইতকৈ বৰ প্ৰখৰ এই জুই। লক্ষ লক্ষ হৃদয় একেলগে জ্বলিছে আজি একেখন চিতাতে। কেনেকৈ বাৰু ইমান ভাল পাব পাৰে তোক অ জুবিন দা? কিমান ভাল পালে বাৰু তোৰ চিতাৰ জুইকুৰা বুকুৰ নেদেখাখিনিত সামৰি ল'ব পাৰে হেজাৰজনে একেলগে? কিমান ভাল পালে জীৱনৰ সমস্ত সুখ বন্ধকত থৈ হৃদয়ক উদযাপন কৰিব পাৰে দুখৰ হুমনীয়া? নালাগে অ ভগৱান, নেখেলো আৰু এনেকুৱা উশাহত বুকু বিষুৱা খেল। নালাগে আৰু এনেকুৱা হেঁপাহবোৰ চাই হোৱাৰ বেলা। জুবিন দা, সৰব জানৰ নিচিনাকৈ তই চাগে সকলোবোৰ আগতেই জানিছিলি ন? সেইকাৰণেই চাগে সেন্দুৰীয়া সপোনৰ উকাবৃত্তত আঁকিছিলি সুখৰ বেখাৰ্ধ, গাইছিলি দুখৰ সেউজীয়া গান। পাৰ যদি চাবিচোন ওপৰৰ পৰা, তই বিহীন সময়বোৰত কেনেদৰে ৰৈ আছো আমি, চকুৰ পানীৰে বাট নেদেখা আমিবোৰে ভাঙি যোৱা কলিজাবোৰ টুকুৰাবোৰ বুকুত বান্ধি। তোৰ চিতাই জুই খুৱাইছো অ জুবিন দা, বুকুৰ মাজত কঢ়িয়াইছো চকুৰ পানীৰ ৰঙেৰে ৰঙীন শেষ নোহোৱা মায়াবিনী ৰাতি। ঘৰৰ ল'ৰাটো হঠাতে নোহোৱা হৈ যোৱাৰ পৰত নিথৰুৱা ঘৰখনত সকলোৱে গাইছে গান, লিখিছে কবিতা, আঁকিছে ছবি। কিছুমান মূৰ্ত, কিছুমান বিমূৰ্ত, সকলোতে মাথো এটাই প্ৰশ্ন, জীৱন শ্ৰেষ্ঠ নে মৃত্যু সত্য? চাক্ৰুদ্ধ হৃদয়ত সীমাহীন প্ৰাবল্যৰে বৰপুৰি খুব পৰিছে। তৰপে তৰপে বুকুবোৰ সৰিছে, চপৰা চপৰে কলিজাবোৰ টুকুৰা সৰিছে। বাক্ৰুদ্ধ সময়ৰ আচল ফালি আইৰ দুচকুৰে বাৰিষাৰ প্লাৱন নামিছে। কিয় ভগৱান, কিয়? এয়া সময়ৰ নিষ্ঠুৰ উপহাস নে নিয়তিৰ সঁচা পৰিহাস? মাহ হালধিৰ ৰঙেৰে বগা চাদৰখনত নীৰৱে নিজাকে শুই থকা তোৰ নিষ্পাপ মুখখন চাবলৈ বৰ কষ্ট হৈছে অ জুবিন দা। বুকুখন বিষত ফাটি গৈছে অ জুবিন দা। বিশ্বাস কৰ জুবিন দা, তোৰ নিচিনাকৈ চিঞৰি চিঞৰি সুধিবলৈ মন যায় আজি, মন যায়, বহুত মন যায় অ জুবিন দা। অচাক্ষ্য আকাশখনক চিঞৰি চিঞৰি সুধিবলৈ মন যায়, আজি কিয় আকৌ আকাশে আঁকিব পৰা নাই তোৰ ছবি? আজি কিয় আকৌ ডাৱৰে সাজিব পৰা নাই অৰুতাৰ অন্ধেৰু? আজি কিয় ডাৱৰে গোৱা নাই বৰষুণৰ গান?
আজি কিয় সকলোৰে চকুত নামিছে ভদিয়া বান, চিতাত জুই হৈ ফুলিছে আমাৰ কলিজাৰ গান। মোৰ প্ৰাণৰো প্ৰাণ অসমীৰ স্বাভিমান। শেষত তুমি কিন্তু দাদা আমাৰ চকু পানীবোৰৰ কথা একেবাৰেই নজনাবা দেই। মানুহৰ দুখ একেবাৰে সহ্য কৰিব নোৱাৰি সি। আৰু দাদাৰ সুৰ তোলা হৃদয়খনৰ গীটাৰখনৰ তাৰবোৰ জোৰা লগাই মেৰামতি কৰি দিবা প্ৰভু। সিহঁতে বৰ বেয়াকৈ ছিঙি পেলালে সেইখন নাথাকিলে তুমিও ধৰি ৰাখিব নোৱাৰিবা তেওঁ। আৰু এটা কথা, আমাৰ জীৱনত উপাৰ্জিত সমস্ত সুখবোৰ দাদাক দি দিবা দেই। আমাৰ ইয়াত থাকোঁতে বেলেগক বিলাই থাকোঁতেই জীৱনটো শেষ হৈ গ'ল তাৰ। ইয়াত দাদাক জীয়াই থকাৰ দায়িত্ব আমাৰ। তাত কিন্তু সুখত থকাৰ দায়িত্ব তোমাৰ প্ৰভু।